চাওক চিজাৰ্ছ বেচিকেলি এটা নিউৰলজিকেল ডিজৰ্ডাৰ, মানে স্নায়ু ৰোগ বুলি আমি ক'ব পাৰো। চিজাৰ আৰু এপিলেপচি এই দুটা টাৰ্ম বেচিকেলি হেণ্ড ইন হেণ্ড যায়। বাট চিজাৰ যেতিয়া আমি কওঁ তেতিয়া আমি বেচিকেলি মিন কৰো যে যেতিয়া আমাৰ কিবা ব্ৰেইনৰ কিছুমান এবনৰ্মেল ইলেক্ট্ৰিকেল এক্টিভিটিৰ কাৰণে আমাৰ শৰীৰত কিছুমান এবনৰ্মেল জাৰ্কি মুভমেন্টছ, যেনেকে কঁপুনি, তেনেকে মানে জাৰ্কি মুভমেন্টছৰ নিচিনা কিছুমান চিমটমছ দেখা আমি পাওঁ। আৰু তাৰ লগত পেচেণ্টৰ কেতিয়াবা কেতিয়াবা অজ্ঞান হৈ যাব পাৰে, কেতিয়াবা কেতিয়াবা অল্টাৰ্ড সেন্সৰিয়াম বা সেমি কনচিয়াছ ষ্টেটত থাকিব পাৰে। তো এটা এপিচডত আমি বেচিকেলি আমি এইটোক চিজাৰ বুলি কওঁ। আৰু যদি এইটো বাৰ বাৰ হৈ থাকে, চিজাৰটো বাৰ বাৰ ৰিকাৰেণ্ট এপিচডছ হৈ থাকে, সেইটোক আমি এপিলেপচি বুলি কওঁ বা মৃগী ৰোগ বুলি কওঁ। চিজাৰ্ছ জেনেৰেলি আমি যদি আপুনি চাই ইনচিডেন্সত 1 লাখ মানুহৰ মাজত আমি 5-10% মানুহ আমি পাওঁ। এইটো কমন বুলি আমি ক'ব পাৰো কেতিয়াবা, মানে ইট ইজ নট ভেৰি আনকমন। আমি যদি ইমাৰ্জেঞ্চি এটা ওৱান ডে ক্ৰছ ছেকশ্যনেল ষ্টাডি যদি আমি চাওঁ তেতিয়াহ'লে এটা বিজি ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত এটলিষ্ট 2 to 3 কেছেছ আমি পাওঁ অন এ ডেইলি বেচিছ। বেচিকেলি দুটা টাইপৰ থাকে। এটা হ'ল ফোকেল চিজাৰ, য'ত এটা শৰীৰৰ এটা অংশ বেচিকেলি জাৰ্কি মুভমেন্টছত থাকে। আৰু কিছুমান হ'ল জেনেৰেলাইজড চিজাৰ, য'ত আমাৰ গোটেই শৰীৰটো বেচিকেলি জাৰ্কি মুভমেন্ট কৰি থাকে। চিজাৰৰ বহুত কাৰণ হ'ব পাৰে। কেতিয়াবা কেতিয়াবা যেতিয়া নৱজাতক কিছুমান যেতিয়া প্ৰেগনেঞ্চিৰ টাইমত যদি কিছুমান বাৰ্থ ইঞ্জুৰি হৈ থাকে, তেতিয়া আমাৰ ব্ৰেইনত অক্সিজেনটো গৈ নাপায়, সেইটোক আমি হাইপক্সিক চিজাৰ বুলি কওঁ। কিছুমানত জ্বৰ হোৱাৰ কাৰণে, মানে মেক্সিমাম এইটো আমি চিলড্ৰেন বা পেডিয়াট্ৰিক এজ গ্ৰুপত পাওঁ। 2 মাহৰ পৰা 5 বছৰলৈকে জ্বৰৰ লগত চিজাৰ আহিব পাৰে, সেইটো আমি ফেব্ৰাইল চিজাৰ বুলি কওঁ। কিছুমানত আপোনাৰ হেড ইঞ্জুৰি বা কাৰোৰ বা এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হোৱাৰ কাৰণে যেতিয়া ব্ৰেইন ইঞ্জুৰি হয়, ব্ৰেইন ইঞ্জুৰিৰ কাৰণে চিজাৰ হ'ব পাৰে, সেইটো আমি ট্ৰমাটিক চিজাৰ বুলি কওঁ। কিছুমানত কিছুমান ব্ৰেইন টিউমাৰ থাকিলে সেইটো চিজাৰ প্ৰভোক কৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত ক্ৰিটিকেল ইল পেচেণ্ট যাৰ ইলেক্ট্ৰলাইটছৰ কিছুমান আপ ডাউন হৈ থাকে, যেনেকে কেলচিয়ামৰ যদি ডেফিচিয়েঞ্চি থাকে, ছডিয়ামৰ যদি কম হৈ যায়, বা কেতিয়াবা বডিত গ্লুকোজ লেভেলছ যদি কম হৈ যায়, সেইটোও চিজাৰ প্ৰভোক কৰিব পাৰে। চিজাৰ যেতিয়া হ'ব তেতিয়া মানুহটো যদি থিয় হৈ থাকে, তেওঁৰ পষ্টাৰটো মেইনটেইন কৰিব নোৱাৰিব, তেওঁ মাটিত পৰি যাব পাৰে। কেতিয়াবা কেতিয়াবা বেডত থাকিলে তেওঁ আনকনচিয়াছ হৈ যাব পাৰে, আৰু লগতে এবনৰ্মেল জাৰ্কি মুভমেন্টছ অফ দ্য হোল বডি বা অৰ এ পাৰ্ট অফ দ্য বডি হ'ব পাৰে। তাৰ লগত মুখৰ পৰা ফেন ওলাই যায়, আমাৰ আই বলছ বিলাক আপ্ৰল হৈ যায়, আৰু তাৰ লগতে কেতিয়াবা কেতিয়াবা আমাৰ কাপোৰত মানে মানুহজন পেচাব কৰি দিব পাৰে। এইটো স্পন্টেনিয়াছ পেছেজ অফ ইউৰিন বুলি আমি কৈ থাকো। তো বেচিকেলি এইবিলাক জেনাৰেল চিমটমছ থাকে ইন কেছ অফ চিজাৰ্ছ। আৰু কিছুমানত এখন বেলেগ ধৰণৰ চিজাৰ হয়, যোনটো আমি নন কনভালচিভ এপিলেপচি বুলি কৈ থাকো। তাত মানে মানুহজন জাষ্ট মানে আনকনচিয়াছ হৈ থাকিব বা ড্ৰাউজি হৈ থাকিব, মানে ভালকে কথা নাপাতিব, এবনৰ্মেল টাইমত তেওঁ শুই থাকিব। তো এইটো জেনেৰেলি আমি লেমেন মানে বা সাধাৰণ মানুহে এইটো গম নাপায়। এইটো আমি জেনেৰেলি মেডিকেল ফিজিচিয়ানছ বা মেডিকেল ফ্ৰেটাৰ্নিটিৰ মানুহবিলাক আমি এই বস্তুটো গম পাওঁ। তেতিয়া ইমিডিয়েটলি মেডিকেল এটেনশ্যন চিক কৰিব লাগে। আৰু লগতে EEG বুলি এটা ইনভেষ্টিগেশ্যন হয়, এই EEG-টো আমি কৰি ডায়েগন'জ কৰিব লাগে যে চিজাৰ হৈ আছে। প্ৰথম যেতিয়া চিজাৰটো হ'ব, আমাৰ যোনটো কৰিব লাগে, পেচেণ্টৰ কাষত বেছি মানুহ থিয় হ'ব নালাগে। আমাৰ অলপ ফ্ৰেছ এয়াৰ বা অপেন এয়াৰত ৰাখিব লাগে পেচেণ্টক। আমি কেতিয়াবা কেতিয়াবা চাই থাকো মানুহে মানে ফ'ৰ্চফুলি মুখত স্পুন ভৰাই দিয়ে, চামুচ ভৰাই দিয়ে, সেইবিলাক কৰিব নালাগে, সেইটোত আৰু ইঞ্জুৰি বেছি হ'ব পাৰে। পেচেণ্টক লগে লগে বাওঁফালে টাৰ্ণ কৰি দিব লাগে, আৰু তাৰ লগত অলপ টাইম শুৱাই থাকিব লাগে পেচেণ্টক, আৰু তাৰ লগত
জেনাৰেলি আমি চাওঁ যে চিজাৰ বিলাক 1 মিনিটৰ পৰা 2 মিনিট তাতকে বেছি নাথাকে। জেনাৰেলি তাৰ পিছত লাহে লাহে মানুহ নিজৰ আগৰ কনচিয়াছ ষ্টেটত আহি যায়। কেতিয়াবা কেতিয়াবা কি হয় যে কনচিয়াছনেছ অহাৰ পিছতো কিছুমান টাইমত তেওঁলোকে কেতিয়াবা কেতিয়াবা বহুত টাইম শুই থাকে। তো এইটো আমি পষ্ট টেকটাইল ফেজ বুলি কওঁ। এইটো টাইমত জেনাৰেলি পেচেণ্টক লগে লগে এটা ভাল বা নিয়াৰেষ্ট যোনটো হস্পিটেল আছে তাতে লৈ যাব লাগে। লৈ কেনে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত তেওঁক ভৰ্তি কৰাব লাগে। কৰাৰ পিছত লগে লগে আমাৰ কিছুমান দৰৱ আছে। আমি চাওক, আমি যোনটো চিজাৰ হৈছে সেইটোক আমি প্ৰিভেণ্ট কৰিব নোৱাৰো, বাট ফাৰ্দাৰ চিজাৰ প্ৰিভেণ্ট কৰাৰ কাৰণে এই দৰৱটো আমি দি থাকো। এণ্ড তাৰ পিছত এইটোতো যদি কণ্ট্ৰল নহয়, দেন ষ্টেপ বাই ষ্টেপ আমি কিছুমান দৰৱ আৰু এড কৰি থাকো। তাৰ পিছত পেচেণ্টক ষ্টেবিলাইজ কৰি আমি এডমিট কৰো। এডমিট কৰাৰ পিছত আমি বাকীখিনি ইনভেষ্টিগেশ্যন কৰো, যেনেকে ব্লাডৰ কেলছিয়াম লেভেল, সোডিয়াম লেভেল, পটাছিয়াম, ইলেক্ট্ৰোলাইটছ, গ্লুক'জ লেভেল আমি চাওঁ। পেচেণ্টক আমি অলপ ষ্টেবিলাইজ কৰাৰ পিছত চিটি স্কেনত আমি লৈ যাওঁ। চিটি স্কেনত আমি চাওঁ যে ব্ৰেইনত কিবা হৈছে নেকি, ব্লিডিং হৈছে নেকি, ষ্ট্ৰোক হৈছে নেকি, ইঞ্জুৰি হৈছে নেকি, যোনটো কাৰণে চিজাৰ হ'ব পাৰে। এণ্ড ছাবচিকুৱেণ্টলি পেচেণ্টক এই আমাৰ ইনভেষ্টিগেশ্যনত যোনটো কজ ওলাইছে সেইটোৰ হিচাপত আমি ট্ৰিটমেণ্ট দি থাকো। আৰু পেচেণ্টক নিউৰলজিষ্টক আমি ৰেফাৰ কৰো। নিউৰলজিষ্টে তাৰপিছত তেওঁৰ কেয়াৰটো লৈ থাকে। তেওঁ জেনেৰেলি এটা বা দুটা মেডিকেশ্যন তেওঁক অৰেল ছাপ্লিমেণ্টেশ্যন দিয়ে ফৰ নেক্সট 1 to 2 years। আৰু কিছুমান এক্টিভিটিজ এভইড কৰা যায়, যেনেকে পেচেণ্টক চুইমিং কৰিব দিব নালাগে, পেচেণ্টৰ ড্ৰাইভিং কৰিব নালাগে। কিছুমান টিভি চেনেলছ আছে য'ত বহুত ভাইলেন্স বা কেতিয়াবা কেতিয়াবা বহুত ফ্ৰিকুৱেণ্ট চেঞ্জ অফ চিনছ থাকে, সেইটো লগে লগে কৰিব দিব নালাগে। তো এইখিনি যদি আমি প্ৰিকশ্যন লৈ থাকো, তেতিয়াহ'লে চিজাৰ এক্টিভিটিৰ ইনচিডেন্টছ বিলাক কমি যায়। আৰু তাৰ লগত ফ্ৰিকুৱেণ্ট ভিজিটছ এণ্ড ফল' আপছ উইথ নিউৰলজিষ্ট থাকিব লাগে। সেইটো কৰিলে লাহে লাহে 2 বছৰ পাছত যদি নিউৰলজিষ্টে চাই যে আৰু চিজাৰ এক্টিভিটি হোৱা নাই, তেতিয়াহ'লে লাহে লাহে সিহঁতে বেচিকেলি চিজাৰৰ দৰৱবিলাক লাহে লাহে কমাই থাকে। জেনেৰেলি যোনটো আমি ষ্টাডিজত পাইছো, চিজাৰ এক্টিভিটিজ মেইলছৰ ক্ষেত্ৰত জেনেৰেলি 10 to 12 years কমাই দিয়ে লাইফ এক্সপেক্টেঞ্চি, যোনটো আমাৰ নৰ্মেল লাইফ এক্সপেক্টেঞ্চি, উইচ ইজ 60 ইন কেছ অফ females and 65 in case of males থাকে। They reduce the life expectancy by 10 to 12 years in case of males। আৰু ফিমেলছৰ ক্ষেত্ৰত জেনেৰেলি 10 years লৈকে কমি যায় লাইফ এক্সপেক্টেঞ্চি। জেনেৰেলি চিজাৰ বস্তুটো ছাডেনলি হয়। তো যদি আগৰ পৰা কিছুমান মানুহৰ ফেমিলি হিষ্ট্ৰী থাকে যে চিজাৰ হৈছে, বা বাৰ্থৰ টাইমত হিষ্ট্ৰী আছে যে তেতিয়া চিজাৰ হৈছিলে, বা মই যোনটো আগত কৈছিলো ফেব্ৰাইল চিজাৰ বুলি, যে জ্বৰৰ টাইমত চিজাৰ হয়, সেইবিলাক ক্ষেত্ৰত আমাৰ কিছুমান ষ্ট্ৰেনাছ এক্টিভিটিজ কৰিব নালাগে, এডভেঞ্চাৰ স্পৰ্টছত যোগদান কৰিব নালাগে, চুইমিং কৰিব নালাগে, ট্ৰেভেলিং, লং ডিষ্টেঞ্চ ট্ৰেভেলিং, ড্ৰাইভিং, সেইবিলাক নকৰাটোৱে ভাল। আৰু যদি আগতে এবাৰ চিজাৰ হৈ গৈছে, তেতিয়াহ'লে চিজাৰৰ দৰৱবিলাক টাইমলি খাব লাগে, নিউৰলজিষ্টক ৰেগুলাৰ ফল' আপ কৰি থাকিব লাগে, আৰু এটা হেল্ডি এনভাইৰনমেণ্টত থাকিব লাগে। এলকহল, ছাবষ্টেঞ্চ এবিউজ, তাৰপিছত চিগাৰেট, এইবিলাক একদম এভইড কৰিব লাগে। সেইবিলাক কৰিলে চিজাৰৰ ড্ৰাগছৰ এফেক্টবিলাক নাইকিয়া হৈ যায়। তো আমি জেনেৰেলি পেচেণ্টক কৈ থাকো যে to avoid alcohol আৰু smoking or any other substance abuse that they are having. So এইবিলাক যদি আমি প্ৰিকশ্যনাৰী মেজাৰ্ছ লৈ থাকো, তেতিয়াহ'লে জেনেৰেলি চিজাৰ্ছটো এভইড কৰা যায়।